আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আপোনালোকে অলৰেডি গমেই পায় আমাৰ কেন্দ্ৰীয় কমিটি অহা 15 জুলাই তাৰিখৰ পৰাই তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ দাবী উত্থাপন কৰিবৰ কাৰণে তেখেতসকলে তীব্ৰভাৱে আন্দোলনৰ সৈতে এটা কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে আৰু সেই সন্দৰ্ভত আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 100% সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে তেখেতসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে আমাৰ লখিমপুৰ জিলাৰ যিসকল বিষয়ববী আছে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে চৰ্দাৰ গুৰুসকলৰ বিনম্ৰতাৰ সৈতে আপোনাৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আজি ইংৰাজী 6/7/2024 তাৰিখে অনুষ্ঠিত হোৱা লখিমপুৰ জিলা পাৰিকৃত মধ্য ইংৰাজী আৰু প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ কাৰ্যনিৰ্বাহ সভা আগন্তুক দিনৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে যেহেতু আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 6/7/2024 তাৰিখে এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াত উল্লেখ কৰিছে যে 1 নম্বৰত তেখেতসকলে কৈছে যে আগন্তুক 15/7/2024 তাৰিখৰ পৰা কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট তথা প্ৰতিবাদী কাৰ্যসূচীত আমাৰ লখিমপুৰ জিলাই 100% অংশগ্ৰহণ কৰিব যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে আমাৰ যিহেতু 15 জুলাই তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ এটা ধৰ্মঘট কাৰ্যসূচী হয়তো প্ৰতিবাদী কাৰ্যসূচী সিদ্ধান্ত লৈছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত আমাৰ লখিমপুৰ জিলাৰ 100% অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত কৈছে যে কোনো শিক্ষাগুৰুৱে উক্ত কাৰ্যসূচীৰ পৰা যিকোনো অজুহাত দেখুৱাই বিৰত থাকিব নোৱাৰিব বিশেষ অসুবিধাবশতঃ তেনে শিক্ষাগুৰুৱে নিজাকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব লাগিব অন্যথা ভৱিষ্যত দিনৰ বাবে ব্লক আৰু জিলা সংস্থাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিব আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ পইণ্ট 2 নম্বৰত উল্লেখ কৰিছে কোনো শিক্ষাগুৰুৱে যাতেই নেকি কোনো অজুহাত দেখুৱাই এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰাকৈ থাকিব নোৱাৰিব আৰু তেখেতে যদি নিজে উপস্থিত থাকিব নোৱাৰে তেনেহ'লে তেখেতসকলৰ বাবে নিজাকৈ এটা প্ৰতিনিধি প্ৰেৰণ কৰিব লাগিব সেয়া বাধ্যতামূলক বুলি ইয়াত উল্লেখ কৰিছে আৰু অন্যথা ভৱিষ্যতে ব্লক আৰু জিলা সংস্থাই তেখেতসকলক হয়তো বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি কৈছে আৰু 3 নম্বৰত উল্লেখ কৰিছে যে কোনো ব্লক সমিতিয়ে কেন্দ্ৰীয় ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ নকৰা শিক্ষকৰ বিপৰীতে কোনো ধৰণৰ জৰিমনা বৰ্তমান ল'ব নোৱাৰিব কিয়নো সেইবোৰ সকলোৰে উপস্থিতিৰ বাধ্যতামূলক আৰু কোনোবা শিক্ষাগুৰুৱে হয়তো তেখেতসকলে সেইখিনি যিখিনি আপোনাৰ পদক্ষেপ কেন্দ্ৰীয় কমিটিয়ে গ্ৰহণ কৰিছে সেই সভাত বা সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত যদি তেখেতে অংশগ্ৰহণ কৰিব নোৱাৰে বা কোনোবা ব্লক সমিতিয়ে সেইজন শিক্ষকৰ পৰা যদি কোনো আপোনাৰ জৰিমনা তেখেতসকলে লয় বৰ্তমান তেনেহ'লে সেইখিনি ল'ব নোৱাৰিব কাৰণ 100% বাধ্যতামূলক তেখেতে নিজৰ সমস্যা নিজৰ প্ৰাপ্যখিনি আদায় ল'বলৈ হ'লে বা নিজৰ সমস্যাখিনি বা অসম চৰকাৰৰ পৰা সেই সমস্যাখিনি আদায় ল'বৰ কাৰণে আমি নিজে ওলাই আহিবই লাগিব তাত কোনো জৰিমনা দি তেখেতে যেন সেই আন্দোলনত অংশগ্ৰহণ কৰিব সেয়া কেতিয়াও হ'ব নোৱাৰে আৰু সেয়ে ইয়াত 3 নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ পইণ্ট তেখেতসকলে উল্লেখ কৰিছে যে তেখেতসকলে যিমান যি হ'লেও আপোনাৰ সেই মানে কাৰ্যসূচীত অংশগ্ৰহণ কৰিবই লাগিব প্ৰত্যেকগৰাকী টিউটৰে সেয়া নিজৰ এটা সমস্যা সেই সমস্যাখিনি আমি অসম চৰকাৰৰ পৰা যদি আজৰি আনিবলৈ হ'লে নিশ্চয়কৈ আমি একগোট হ'বই লাগিব আৰু সেইখিনি কথাকে 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে আৰু 4 নম্বৰত কৈছে যে সকলো ব্লক সমিতি অহা ইংৰাজী 12/7/2024 তাৰিখৰ ভিতৰত একোখন সজাগতা তথা সাংগঠনিক সভা অনুষ্ঠিত কৰিব লাগিব য'ত একাধিক জিলা প্ৰতিনিধিত্ব পৰ্যবেক্ষণ হিচাপে নিমন্ত্ৰণ জনাব লাগিব আৰু তেখেতলোকৰ যাৱতীয় সংশ্লিষ্ট ব্লক সমিতিয়ে বহন কৰিব লাগিব আৰু নিশ্চয়কৈ এই 15 জুলাইৰ পৰা যিখিনি আমাৰ কাৰ্যসূচী কেন্দ্ৰীয় কমিটি হাতত লৈছে টিউটৰসকলৰ আৰু সেয়ে আমাৰ প্ৰতিগৰাকী ব্লক সমিতিয়ে 12/7/24 তাৰিখৰ ভিতৰত একোখনকৈ সজাগতা সাংগঠনিক সভা অনুষ্ঠিত কৰিব লাগিব প্ৰতিটো ব্লকৰ প্ৰতিটো টিউটৰ যাতে নেকি সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰাকৈ আৰু সেই সভাত পৰ্যবেক্ষক হিচাপে আমাৰ জিলাৰ পৰা একোজনকৈ প্ৰতিনিধি তেখেতসকলে নিয়োগ কৰিব লাগিব আৰু জিলাৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ যিখিনি বাহন সেইখিনি মানে ব্লক সমিতিয়ে বহন কৰিব যাৱতীয় যিখিনি সংশ্লিষ্ট ব্যৱস্থা সেইখিনি আপোনাৰ ব্লক সমিতিয়ে বহন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 5 নম্বৰত কৈছে যে প্ৰতিজন শিক্ষকৰ বিপৰীতে ব্লক সমিতিসমূহে বৰঙণিসমূহ অহা ইংৰাজী 13/7/24 তাৰিখৰ জিলা সংস্থাৰ সম্পাদকত জমা দিব লাগিব আৰু জিলা সংস্থাই 14/7/2024 তাৰিখৰ ভিতৰত
ৰাজ্যিক সংস্থাৰ সম্পাদকক জমা দিব লাগিব আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যে প্ৰতিজন শিক্ষকৰ বিপৰীতে ব্লক সমিতিয়ে যিখিনি আমাৰ টিউটৰ শিক্ষকসকলৰ বছৰেকীয়া যিখিনি বৰঙণি আছে সেইখিনি তেখেতসকলক 13-7 তাৰিখে জমা দিবলৈ কৈছে ব্লক সমিতিক আৰু ব্লক সমিতিয়ে আৰু জিলা সমিতিলৈ 14-7-24 তাৰিখৰ ভিতৰত জমা দিব লাগিব আৰু 6 নম্বৰ পইণ্টত কৈছে যে আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন ব্লক সমিতিৰ সজাগতা সভাৰ দায়িত্ববাহী জিলা পৰ্যবেক্ষণ এনেধৰণৰ আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন ব্লক সমিতিৰ সজাগতা সভাৰ দায়িত্ববাহী জিলা পৰ্যবেক্ষণ তেখেতসকলে ইয়াত উল্লেখ কৰিছে ইয়াত ক নম্বৰ লিখিছে নাৰায়ণপুৰ আৰু বিহপুৰীয়া ব্লক কুমুদ খাকতি আৰু দিগন্ত পাচনি আৰু খমলু ফাইদা চাৰক দিছে আমাৰ নাৰায়ণপুৰ আৰু বিহপুৰীয়া ব্লকক আমাৰ কুমুদ খাকতি দিগন্ত পাচনি আৰু খমলু ফাইদাই সেইখিনি দুটা ব্লক চাব আৰু 3 নম্বৰত কৈছে যে খ নম্বৰত কৈছে নাওবৈচা আৰু লখিমপুৰ ব্লক ৰতন বুঙা জীৱন চৰকাৰ আৰু গাৰৱেল হৰ ইয়াত উল্লেখ কৰিছে যে নাওবৈচা লখিমপুৰ ব্লক যিখিনি দুটা ব্লক আছে সেই ব্লক দুটাটো আমাৰ ৰতন বুঙা ছাৰ আৰু জীৱন চৰকাৰ ছাৰ আৰু গাৰৱেল হৰ ছাৰে এইখিনি তদাৰক কৰিব আৰু গ নম্বৰ ইয়াত উল্লেখ কৰিছে যে বৰদলনি আৰু দখুৱাখানা ব্লক সমিতি মানে বৰদলনি আৰু দখুৱাখানা দুখন ব্লক সেই দুখন ব্লকক আমাৰ জিলা সমিতিৰ যিসকল বিষয়ববীয়া ইয়াত উল্লেখ কৰিছে যে দুষ্মন্ত কুম্বাং জয়কুমাৰ সিং আৰু ৰাজেন্দ্ৰ দত্ত তেখেতসকলে সেইখিনি চাব লাগিব আমাৰ বৰদলনি আৰু দখুৱাখানা ব্লকৰ দুখনৰ আৰু ইয়াৰ পাছতে কৈছে যে সময় ফৰ্তিলাকি ওপৰত উল্লেখিত দুটাকৈ ব্লক সমিতি একেলগে একেদিনাই সভা অনুষ্ঠিত কৰিব পাৰিলে বেছি ভাল হয় আৰু 40 গৰাকী যিহেতু আমাৰ ব্লকলৈ আমাৰ ডিষ্ট্ৰিক্ট যিসকল টিউটৰ ছাৰ বাইদেউসকলে ডিষ্ট্ৰিক্ট বিষয়ববী আছে তেখেতসকলে উল্লেখ কৰিছে যে কাৰণ দুখনকৈ ব্লক ইয়াত দিয়া হৈছে আৰু সেই দুখন যিখিনি একেলগ দুখন আছে সেই দুখন ব্লকে যদি মিলি একেটা দিনতে যদি সভাখন পাতিব পাৰে তেনেহ'লে নিশ্চয়কৈ ভাল বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে বিদ্যুৎ তেখেতসকলে কৈছে যে আশা কৰোঁ অসমৰ সকলো জিলা সমিতিয়ে অধিক ক্ষিপ্ৰতাৰে আগন্তুক কেন্দ্ৰীয় কাৰ্যসূচীৰ অংশীদাৰ হ'ব আৰু মনত ৰাখিব কোনেও আপোনাৰ হৈ একো কৰি দিব নোৱাৰে কিয়নো আপুনি যেনে প্ৰতিজন তেনেই নিজৰ হকে নিজেই মাত মাতিবলৈ এইবাৰ ওলাই আহক বিগত সময়ছোৱাত অভিজ্ঞতা পুষ্ট কেন্দ্ৰীয় নেতৃত্বক সম্পূৰ্ণ আস্থা আৰু বিশ্বাসত লৈ এক যোগাত্মক আৰু আশাবাদী এই ভাৱনাৰে সকলোৰে যেন সহযোগ কৰে তাক সেই কামনা কৰিলোঁ ধন্যবাদ সহকাৰে লখিমপুৰ জিলা সংস্থা আৰু কেন্দ্ৰীয় সমিতি হৈ এটি আমাৰ ইয়াত জীৱন চৰকাৰ ছাৰৰ নাম উল্লেখ কৰিছে নিশ্চয় ইয়াত আপোনালোকে অলৰেডি গমেই পায় আমাৰ যিহেতু কেন্দ্ৰীয় কমিটি অহা 15 জুলাই তাৰিখৰ পৰা তেখেতসকলে অনিৰ্দিষ্টকালীনভাৱে এটা ধৰ্মঘট কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে আৰু সেইকাৰণে 40খন জিলাৰ 40খন ব্লক সমিতিয়ে সজাগ হোৱাটো খুবেই এটা প্ৰয়োজনীয় তেখেতসকলে সময়মতে এখন মিটিং পাতি তাৰ আগতে এখন সভা পাতি আমাৰ 40 গৰাকী টিউটৰ ছাৰ বাইদেউসকলক সজাগ কৰিব লাগিব আৰু তেখেতসকলে সেইখন যিখিনি 15 জুলাই তাৰিখৰ পৰা যিখিনি আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিখিনি অনিৰ্দিষ্টকালীন যিখিনি কাৰ্যসূচী হাতত লৈছে তাত 40জন টিউটৰ ছাৰ বাইদেউ যাতে নেকি উপস্থিত থকাটো বাধ্যতামূলক কৰিব বিচাৰিছে তেখেতসকলে নিশ্চয়কৈ নিজৰ হকে নিজেই নামাতিলে কোনে মাতিব সেয়া নিজেই সকলোৱে গম পায় কাৰণ 40 গৰাকী টিউটৰ ছাৰ বাইদেউ তেখেতে নিজে এটা উপলব্ধি কৰিব লাগে যিহেতু আমাক প্ৰভিন্সিয়েলাইজৰ নামত অসম চৰকাৰে যিখিনি বঞ্চনা কৰিলে বা যিখিনি তেখেতসকলে আমাৰ 5-4 পৰা আমাক তেখেতসকলে বঞ্চিত কৰিলে সেয়া নিজে আমি ওলাই আহি নিজে মাত মাতিবই লাগিব অন্যতা যেন আমাৰ কাম একো নহয় যিহেতু আপোনালোকে গমেই পায় আমাৰে লগৰ আৰু যিসকল 2013 চনত ফাৰিকীকৰণ কৰা হ'ল সেই সকল শিক্ষাগুৰুসকলক ফুল পে হিচাপে তেখেতসকলক সম্পূৰ্ণ এজন ৰেগুলাৰ শিক্ষক হিচাপে তেখেতসকলক আপোনাৰ প্ৰভিন্সিয়েলাইজ কৰিব পাৰে কিন্তু কি ভিত্তিত আমাক 2017 চনৰ আইনখন বনাই 2021 চনত 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ স্কুলবিলাকক প্ৰভিন্সিয়েলাইজৰ নামত আমাক টিউটৰ সজাই বছৰ বিনা বেতনে শিক্ষকতা কৰি অহাক সেইসকল শিক্ষকক তেখেতসকলে অৱনমিত কৰি টিউটৰ হিচাপে বনাইছিলে আৰু সেয়া নিশ্চয়কৈ আমাৰ 40 গৰাকী এই টিউটৰৰ বুকুত জ্বলি আছে সেইখিনি সমস্যাক লৈ আৰু সেইকাৰণে 40 গৰাকী টিউটৰে ওলাই আহিব লাগিব সেইখিনি নিজৰ প্ৰাপ্যখিনি আদায় আনিবৰ কাৰণে আৰু সেই এটা সুযোগ কেন্দ্ৰীয় কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়া 40 গৰাকী টিউটৰ ছাৰ বাইদেউসকলক সুযোগ দিছে সেই সুযোগতে যদি তেখেতসকলে যদি নিজৰ মাতিবলৈ যদি নাহে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ সমস্যাটো হয়তো ভৱিষ্যতে টিউটৰৰ সমস্যাই হৈ থাকিব আৰু সেইবাবেই সময় থাকোঁতে যদি কেন্দ্ৰীয় কমিটিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তেখেতসকলৰ লগত সহযোগ কৰি
প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি 15 জুলাই তাৰিখৰ পৰা নিৰ্দিষ্টকালীনলৈ যিখিনি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে তাত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে তেখেতসকলে অনুৰোধ জনাইছে আৰু সেয়ে প্ৰত্যেকটো জিলাৰ প্ৰত্যেকটো ব্লকতে সজাগতা সভা আহ্বান কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেই উদ্দেশ্য কৰি আমাৰ লখিমপুৰ জিলাই 6/7/2024 জুলাই তাৰিখে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে আৰু সেই সভাৰ জৰিয়তে যেন যাতে নেকি আমাৰ লখিমপুৰ জিলাৰ যিমানখিনি ব্লক আছে প্ৰতিটো ব্লকৰ সকলো 100% সেই সভাত উপস্থিত থকাটো বাধ্যতামূলক কৰিবৰ কাৰণে তেখেতসকলে সেই সজাগতা সভা আহ্বান কৰিছে আৰু সেই মৰ্মে তেখেতসকলে যিখিনি এই সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি আমাৰ লখিমপুৰ জিলাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক জনাইছে আৰু প্ৰতিগৰাকী লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউ যাতে নেকি সেই সভাত উপস্থিত থাকিবই লাগিব আৰু সেয়া নিজৰ হকে নিজে মাতিবই লাগিব অন্য কোনো আপোনাৰ হকে নামাতে আৰু সেইবাবে আমি প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউলে ওলাই অহাটো খুবেই এটা প্ৰয়োজন বুলি মই ভাবোঁ সেইকাৰণে লখিমপুৰ জিলাৰ প্ৰতিগৰাকী ব্লকৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে 15 জুলাই তাৰিখৰ পৰা যিখিনি আমাৰ কেন্দ্ৰীয় কমিটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু সফল ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াওক আৰু নিজৰ হকে নিজে মাত মাতিবলৈ ওলাই আহক তেতে আপোনাৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰিবলৈ চিন্তা কৰিব অন্যথা হয়তো অসম চৰকাৰে বছৰ বছৰ ধৰি আপোনালোকে যিখিনি বিনা বেতনে শিক্ষকতা কৰাটো জুৰিছেই আৰু এতিয়াও আপোনালোকক শিক্ষকৰ পৰা টিউটৰ হিচাপে অৱনমিত কৰি এনেকৈ এটা আপোনালোকক পদ সৃষ্টি কৰি সামান্য এটা পৰিটোকি প্ৰদান কৰি আহিছে নহ'লে সেই পৰিটোকি সেইমতে আপোনালোকে লৈ থাকিব লাগিব যদিহে নিজৰ সমস্যাখিনি নিজে মাতিবলৈ ওলাই নাহে আৰু সেইকাৰণে লখিমপুৰ জিলাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে অহা 15 জুলাই তাৰিখৰ যিখিনি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত কেন্দ্ৰীয় কমিটিয়ে লৈছে তাত সহযোগিতা আগবঢ়াওক আৰু অংশগ্ৰহণ কৰক আৰু ব্লক সমিতিৰ বিষয়ববীয়া যি ধৰণৰ সিদ্ধান্ত লৈছে সেয়াত আপোনালোকে পূৰ্ণ সহযোগ কৰক আৰু সেয়ে আপোনালোকৰ পৰা আশা কৰিম আৰু অসমৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকললৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে অহা 15 জুলাই তাৰিখৰ পৰা যিখিনি কেন্দ্ৰীয় কমিটিয়ে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে সেইখিনিত অংশগ্ৰহণ কৰি নিজৰ প্ৰাপ্যখিনি আজুৰাই আনিবলৈ অসম চৰকাৰৰ পৰা আমি চেষ্টা কৰোঁ আহক সকলোৱে ওলাই আহক আৰু আমাৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰোঁ আৰু অসম চৰকাৰ যেন আমাৰ সমস্যাখিনি যদিহে আমি আন্দোলন নকৰোঁ যদিহে আমি অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচী যদি হাতত নলওঁ সেয়া যেন অসম চৰকাৰে নকৰে এনেকুৱা এটা আমাৰ অনুমান হৈছে কাৰণ আজি পৰ্যন্ত যদি কেন্দ্ৰীয় কমিটিক যদি মুখ্যমন্ত্ৰীয়ে লগ দিবলৈ ইচ্ছা কৰা নাই তেনেহ'লে আপোনালোকে কি বুজিব পাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সমস্যা বাগি ৰাখিব বিচাৰিছে সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউলৈ ওলাই আহক আৰু সেই যিখিনি আমাৰ সমস্যা সেই সমস্যাখিনিৰ কথা অসম চৰকাৰক বুজাই দিওঁ অসমৰ জনগণক জানিব দিওঁ আৰু অসমৰ সমস্যাটো যেন মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সমস্যাটো বা আমাৰ অনুৰোধটো শুনে আৰু অতি সোনকালে যেন আমাৰ সমস্যাটো সমাধান কৰে সেইকাৰণে 15 জুলাই তাৰিখৰ যিখিনি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছে তাত অসমৰ সুখে কোনে যিমানজন আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে সেই সভাত অংশগ্ৰহণ কৰি এই সভাটো সফল ৰূপায়ণ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন